Hello students, I am Ashraf. Today I will teach you chemical bonding. রাসায়নিক বন্ধন কি এই বিষয়ে আজি আলোচনা কৰিম। যে দুটা পৰমাণুৰ মাজত ৰাসায়নিক বন্ধন কি যে দুটা পৰমাণুৰ মাজত ৰাসায়নিক বিক্ৰিয়া হওঁতে পৰমাণু দুটাৰ যোজক কক্ষৰ মাজত এক ধৰণৰ ৰাসায়নিক আকৰ্ষণীয় বলৰ সৃষ্টি হয়। ইয়াকে ৰাসায়নিক বন্ধন বুলি কোৱা হয়। রাসায়নিক বন্ধন প্রধানত দুই প্রকার, আয়নীয় বান্ধনী আর সহযোজী বান্ধনী। আয়নীয় বান্ধনী কি যে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা বান্ধনীক আয়নীয় বান্ধনী বুলি কোৱা হয়। আমি সকলোৱে জানো ধাতুৰ পৰা ইলেক্ট্ৰন ত্যাগ কৰে আৰু অধাতুৱে কি কৰে ইলেক্ট্ৰন গ্ৰহণ কৰে। এই কাৰণে কি হৈছে ধাতু ইলেক্ট্ৰন ত্যাগ কৰে, ধাতুৰ পৰা ইলেক্ট্ৰনটো অধাতুৱে কি কৰে গ্ৰহণ কৰে, ধাতুৱে ইলেক্ট্ৰন এৰি দিয়ে আৰু অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে। এই কাৰণে ডেফিনেশ্যনটো এনেকুৱা যে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা বান্ধনীক আয়নীয় বান্ধনী বুলি কোৱা হয়। তাৰপিছত সহযোজী বান্ধনী বুলিলে কি বুজা? দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক সহযোজী বান্ধনী বুলি কোৱা হয়। দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন এইজোৰ ইলেক্ট্ৰন ভাগ বতৰা হ'ব পাৰে, দুজোৰ হ'ব পাৰে বা তিনিজোৰ হ'ব পাৰে। যদি এইজোৰ ইলেক্ট্ৰন ভাগ বতৰা হয় তাক এক বান্ধনী বুলি কোৱা হয়, আৰু যদি দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হয় তাক দ্বিবান্ধনী বুলি কোৱা হয়, আৰু যদি তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা হয় তেনেহ'লে ত্ৰিবান্ধনী বুলি কোৱা হয়। ডেফিনেশ্যনটো এনেধৰণৰ হ'ব যে দুটা পৰমাণুৰ মাজত এইজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক এক সহযোজী বান্ধনী বা এক বান্ধনী বুলি কোৱা হয়। দুটা পৰমাণুৰ মাজত দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক দ্বিসহযোজী বান্ধনী বা দ্বিবান্ধনী বুলি কোৱা হয়। তাৰপিছত ত্ৰিবান্ধনী কাক বোলে? এটা দুটা পৰমাণুৰ মাজত তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক ত্ৰিসহযোজী বান্ধনী বা ত্ৰিবান্ধনী বুলি কোৱা হয়। আজি আয়নীয় বান্ধনীৰ বিষয়ে আৰু বিতংকৈ আলোচনা নকৰো, এই কাৰণে ইয়াৰ পিছৰ ক্লাছত আমি কাৰ্বনৰ যৌগসমূহৰ কেনেদৰে নামাকৰণ কৰিব পাৰি আৰু কাৰ্বনৰ যৌগসমূহ আলোচনা কৰিম। এই কাৰণে আমি সহযোজী বান্ধনী উদাহৰণবিলাক দেখুৱাম, উদাহৰণৰ বিষয়ে আলোচনা কৰিম। যি বান্ধনীয় নহওক কিয়, আয়নীয় বান্ধনীয় হওক বা সহযোজী বান্ধনীয় হওক, ফৰ্মুলা এটাই, ইহঁতে কি সুস্থিৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰিব বিচাৰে। সুস্থিৰ ইলেক্ট্ৰন বিন্যাস মানে ইহঁতে নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰন সজ্জা লাভ কৰিব বিচাৰে। সম্ভ্ৰান্ত গেছবিলাক আমি জানো, সম্ভ্ৰান্ত গেছবিলাক কি কি, উদাহৰণ হিচাপে ধৰা সম্ভ্ৰান্ত গেছবিলাক হ'ল কি হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন। নহ'লে হাইড্ৰজেন হ'ল হিলিয়ামৰ ওচৰৰ হাইড্ৰজেনৰ ওচৰৰ সম্ভ্ৰান্ত গেছটো হ'ল হিলিয়াম। হাইড্ৰজেনৰ এটমিক নাম্বাৰ কি 1, ইয়াৰ ইলেক্ট্ৰন কনফিগাৰেশ্যন 1। গতিকে হিলিয়ামৰ এটমিক নাম্বাৰ 2, ইয়াৰ ইলেক্ট্ৰন কনফিগাৰেশ্যন 2। তেনেহ'লে হাইড্ৰজেনে কাৰ ইলেক্ট্ৰন সজ্জা লাভ কৰিব? ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ। হাইড্ৰজেনৰ ওচৰৰ সম্ভ্ৰান্ত গেছ হ'ল হিলিয়াম। গতিকে আটাইবোৰ মূলেই মেইন কথাটো হ'ল, ইয়াৰ মূল কথাটো একেবাৰে যে আয়নীয় যৌগ হওক বা সহযোজী যৌগই হওক, আটাইবোৰ মৌলই কি সুস্থিৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰিব বিচাৰে। সুস্থিৰ ইলেক্ট্ৰন বিন্যাস কোনবিলাক মৌল? সুস্থিৰ ইলেক্ট্ৰন বিন্যাস আমি জানো, সুস্থিৰ ইলেক্ট্ৰন বিন্যাস থকা মৌলবিলাক হ'ল হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন আৰু ৰেডন। তেনেহ'লে ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে প্ৰতিটো মৌলই কি কৰিব বিচাৰে? ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰন সজ্জা লাভ কৰিব বিচাৰে। তেনেহ'লে হাইড্ৰজেনৰ ওচৰৰ সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছ হ'ল হিলিয়াম, গতিকে হাইড্ৰজেনে হিলিয়ামৰ ইলেক্ট্ৰন সজ্জা লাভ কৰিব। আৰু নাইট্ৰজেনৰ ওচৰৰ সম্ভ্ৰান্ত গেছ হ'ল নিয়ন, গতিকে নাইট্ৰজেনে নিয়নৰ ইলেক্ট্ৰন সজ্জা লাভ কৰিব বিচাৰে। আৰু অক্সিজেনৰ ওচৰৰ সম্ভ্ৰান্ত গেছ হ'ল নিয়ন, গতিকে অক্সিজেনৰ নিয়নৰ ইলেক্ট্ৰন সজ্জা লাভ কৰিব বিচাৰে। একেদৰে ধৰা যেনেদৰে
ক্লোৰিন মৌলৰ পৰমাণুটো আছে ক্লোৰিনটো কাৰ ইলেক্ট্ৰন লাভ কৰিব বিচাৰিব ক্লোৰিনৰ ওচৰৰ সম্ভ্ৰান্ত গেছ হ'ল আৰ্গন গতিকে ক্লোৰিনে আৰ্গনত ইলেক্ট্ৰন লাভ কৰিব এতিয়া এইকেইটা আমি উদাহৰণ লৈ আলোচনা কৰিম তেনেহলে এই ৰাসায়নিক বন্ধন বা যিকোনো ৰাসায়নিক বিক্ৰিয়া এই বিষয়ে জানিবলৈ হলে প্ৰথমতে এটমিক নাম্বাৰ জানিব লাগিব তাৰ পিছত ইলেক্ট্ৰন কনফিগাৰেশন জানিব লাগিব যিবিলাক আমি নৱম শ্ৰেণীৰ ক্লাছত আলোচনা কৰিছো নৱম শ্ৰেণীত এইবিলাক ডিটেইল পঢ়োৱা হয় গতিকে যেহেতু এইটো আপাৰ ক্লাছত মানে আহিছে গতিকে এই বিষয়ে আৰু ডিটেইলছ আলোচনা নকৰো তথাপি অলপ চমুকৈ আলোচনা কৰিম হাইড্ৰোজেনৰ তাৰমানে এইটো ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰটো জানিব লাগিব ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ কি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ হল যে প্ৰথমতে মৌলটোৰ চিহ্নটো লিখিব লাগিব কোনো এটা মৌল ইয়াৰ চিহ্নটো লিখিব লাগিব উদাহৰণ হিচাপে লৈছো ক্লোৰিনৰ চিহ্ন কি Cl ক্লোৰিনৰ আমাক এটমিক নাম্বাৰ জানিব লাগিব এটমিক নাম্বাৰ ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান 17 গতিকে এয়া হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন 17 ক্লোৰিনৰ ইলেক্ট্ৰন কনফিগাৰেশন এনেহলে কি হ'ব 2.8.7 তেনেহলে ইয়াৰ যোজক কক্ষ কোনটো হ'ব K সেল L সেল M সেলটো হ'ব M কক্ষটো হ'ব যোজক কক্ষ যোজকত কেইটা ইলেক্ট্ৰন আছে 7টা আমি এই 7টা ইলেক্ট্ৰনে দেখুৱাম এটো হৈছে ডট মানে ফুটৰ হয় দেখুৱাম এই কাৰণে ইয়াক কয় ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ তেনেহলে ক্লোৰিনৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ কি হ'ব এইটো হ'ব ডট ষ্ট্ৰাকচাৰ তেনেহলে ডট ষ্ট্ৰাকচাৰ কি যে পৰমাণুটোৰ চিহ্নটো লিখিব লাগিব লিখি তাৰ যোজক কক্ষ যিকেইটা ইলেক্ট্ৰন আছে এই কেইটা ইলেক্ট্ৰন মানে ডট ফুটৰ সহায়ত দেখুৱালে তাকে ক'ব ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ বা ইলেক্ট্ৰন বিন্দু গঠন এতিয়া আমি আলোচনা কৰিম যে হাইড্ৰোজেনৰ ইলেক্ট্ৰন কনফিগাৰেশন কি হাইড্ৰোজেনৰ হল হাইড্ৰোজেনৰ এটো 1 হাইড্ৰোজেন অণু গঠন কৰিবলৈ হলে কি হ'ব এটা হাইড্ৰোজেন দুটা পৰমাণু কি কৰিব লাগিব ইলেক্ট্ৰন শেয়াৰ কৰিব লাগিব শেয়াৰিং ইলেক্ট্ৰন শেয়াৰ কৰে তেনেহলে হাইড্ৰোজেন গতিকে কেইজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে ইয়াত আমি দেখাম যে হাইড্ৰোজেনৰ যেহেতু কি এটা ইলেক্ট্ৰন আছে গতিকে হাইড্ৰোজেন পৰমাণুৱে ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ হিলিয়ামৰ ইলেক্ট্ৰন লাভ কৰিবলৈ আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে প্ৰতিটা হাইড্ৰোজেন পৰমাণুৱে এটাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰি হাইড্ৰোজেন অণু গঠন কৰে তেনেহলে এটো কি হ'ব এইজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে গতিকে এটো এক বান্ধনী হিলিয়ামৰ 2 গতিকে এটো প্ৰতিটা হাইড্ৰোজেন পৰমাণুৱে কি কৰে ইলেক্ট্ৰন শেয়াৰ কৰি হিলিয়ামৰ ইলেক্ট্ৰন লাভ কৰে দুটা ইলেক্ট্ৰন এটো এক বান্ধনী তাৰ পিছত আমি দ্বি বান্ধনীৰ বিষয়ে আলোচনা কৰিম দ্বি বান্ধনী অক্সিজেন পৰমাণু যে আছে ইয়াৰ এটমিক নাম্বাৰ 8 আৰু ইয়াৰ ইলেক্ট্ৰন কনফিগাৰেশন কি হ'ব 2.6 আৰু ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ অক্সিজেনৰ ওচৰৰ সম্ভ্ৰান্ত গেছটো কি নিয়নৰ ইলেক্ট্ৰন কনফিগাৰেশন কি 2.8 গতিকে অক্সিজেন পৰমাণুৱে এই নিয়নৰ দ্বাৰা ইলেক্ট্ৰন লাভ কৰিবলৈ কি দুটা ইলেক্ট্ৰন আৱশ্যক হয় গতিকে অক্সিজেন পৰমাণুৱে কি কৰিব দুটাকৈ ইলেক্ট্ৰন মানে দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব আৰু বেলেগ অক্সিজেন পৰমাণু দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব তেনে দুজোৰ হ'ব
এটা হাইড্ৰোজেন পৰমাণু দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰিলে মানে আৰু আন এটা এটা অক্সিজেন পৰমাণু দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰিলে আৰু আন এটা অক্সিজেন পৰমাণু দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰিলে, গতিকে দুজন ইলেক্ট্ৰন ভাগ বতৰা হ'ব, গতিকে ইয়াৰ মাজৰ বান্ধনীটো হ'ব দ্বিবান্ধনী। তেনেহলে আমি পালো অক্সিজেনৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন থাকে, আমি দেখা পালো 6টা। তেনেহলে নিয়নৰ ইলেক্ট্ৰন সজ্জা পাবলৈ কেইটা ইলেক্ট্ৰন আৱশ্যক, আৰু দুটা ইলেক্ট্ৰন আৱশ্যক, গতিকে প্ৰতিটো অক্সিজেন পৰমাণু যি কেইটাকৈ ইলেক্ট্ৰন আৱশ্যক হয় সেই কেইটাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰে। এই দুটা ইলেক্ট্ৰন ইয়াত আহিব, গতিকে কেইজন ইলেক্ট্ৰন ভাগ বতৰা হল, ইয়াত চালে দেখা পাবা দুজন ইলেক্ট্ৰন ভাগ বতৰা হৈছে, গতিকে ইয়াৰ মাজৰ বান্ধনী হৈছে দ্বিবান্ধনী। তাৰপিছত ত্ৰিবান্ধনী কেনেদৰে গঠন হয়, উদাহৰণ হিচাপে নাইট্ৰজেন পৰমাণু আমি ল'ব পাৰো। নাইট্ৰজেনৰ এটমিক নাম্বাৰ হৈছে 7, গতিকে ইয়াৰ ইলেক্ট্ৰন কনফিগাৰেশ্যন হ'ব 2.5। গতিকে নাইট্ৰজেন পৰমাণুৱে ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ অৰ্থাৎ নিয়নৰ ইলেক্ট্ৰন সজ্জা লাভ কৰিবলৈ আৰু 3টা ইলেক্ট্ৰনৰ প্ৰয়োজন, গতিকে প্ৰতিটো নাইট্ৰজেন পৰমাণুৱে কি কৰিব, 3টাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰি নাইট্ৰজেন অণু গঠন কৰিব। মেইন ফৰ্মুলাটো হৈছে যি কেইটা ইলেক্ট্ৰনৰ আৱশ্যক হয় বা প্ৰয়োজন হয় সেইকেইটা ইলেক্ট্ৰন কি কৰে, ভাগ বতৰা কৰে বা শ্বেয়াৰ কৰে। তেনেহলে আমি উদাহৰণ হিচাপে ল'ব পাৰো নাইট্ৰজেন অণু। নাইট্ৰজেনৰ যোজকত 5টা ইলেক্ট্ৰন থাকে, এই 5টা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন ইয়াত দিব পাৰি, ইয়াতো দিব পাৰি, এইটো কোনো অসুবিধা নাই। কিন্তু বান্ধনী গঠন কৰা ইলেক্ট্ৰন বিলাক ওচৰা ওচৰি দিব লাগিব, এইফালে 3টা ইলেক্ট্ৰন এইফালে দিলে নহব, যেহেতু আকৰ্ষণ হব, ইলেক্ট্ৰন বিলাকে আকৰ্ষণ হব, আকৰ্ষণ কৰিব। গতিকে নাইট্ৰজেনৰ এইটো কি আছে, 3টা ইলেক্ট্ৰন, আৰু এই নাইট্ৰজেনৰ কেইটা ইলেক্ট্ৰন আছে, 3টা ইলেক্ট্ৰন, গতিকে ইয়াৰ মাজৰ বান্ধনী কি হব, ত্ৰিবান্ধনী। কাৰ্বনৰ যৌগসমূহ আলোচনা কৰিবলৈ হলে এই সহযোগী বান্ধনীবিলাকৰ প্ৰকাৰ, সহযোগী বান্ধনী কি এই বিষয়ে নলেজ থাকিব লাগিব। গতিকে আমি সহযোগী বান্ধনীৰ বিষয়ে আলোচনা কৰিলো। ইয়াৰ পিছৰ ক্লাছত কাৰ্বনৰ যৌগসমূহৰ কেনেদৰে নামাকৰণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। যদি এই বান্ধনী প্ৰকাৰবিলাক, সহযোগী বান্ধনী কি, সহযোগী বান্ধনী কেই প্ৰকাৰ আৰু কি ধৰণে সহযোগী বান্ধনী গঠন হয়, এইখিনি নলেজ থাকিলে, এইখিনি কনচেপ্ট থাকিলে ইয়াৰ পিছৰ পৰ্যায়ত সহজে বুজিব পাৰিবা তোমালোকে যে কাৰ্বন যৌগ কেনেদৰে নামাকৰণ কৰিব পাৰি। থেংক ইউ।